মৰমৰ ছাত্ৰ-ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকক আজিৰ এই সৰু ভিডিঅ'টিলৈ। তোমালোকে বহুতে মোক প্ৰশ্ন কৰি আছিলা যে স্যাৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব, যেহেতু তোমালোকৰ পৰীক্ষা ভালে ভালে হৈ গল। তো তোমালোকৰ এই পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব আৰু তুমি এই ৰিজাল্টটো কেনেকৈ চাব পাৰিবা, এই দুটা কথা আমি তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু মই কোনো ধৰণৰ ফেক ভিডিঅ' নবনাও, আজিলৈকে বনোৱা নাই। বহুত দেখা পাও বহুতে তোমাৰ জিটি তোমাৰ কৈ থাকে, লাষ্টত গৈ কৈ থাকে সকলোবোৰ তথ্য মিছা। তেনেকুৱা নহয়, মই তোমালোকক সকলোখিনি কথা একেবাৰে প্ৰুফৰ সৈতে দেখুৱাই দিম যে তোমালোকৰ পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব। তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ চোৱা, প্ৰথম কথা তোমালোকৰ যিখিনি বন্ধ পাইছা সেই বন্ধখিনি তোমালোকে একেবাৰে অপচয় নকৰিবা। মই তোমালোকক আগতে কৈছোঁ, ভিডিঅ' এটা বনাইছোঁ, তোমালোকে যদি ভিডিঅ'টো চোৱা নাই তোমালোকে ভিডিঅ'টো চাই লোৱা। তোমালোকৰ এই যি মাজৰ যিখিনি সময়, এই সময়খিনি বহুতো মূল্যৱান। তোমালোকৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ ফাৰ্ষ্ট ইয়াৰৰ আগতে যিখিনি টাইম পোৱা, সেই টাইমখিনি যদি তুমি মিছ ইউজ কৰা তেতিয়াহ'লে তোমাৰ কিন্তু ফাৰ্ষ্ট ইয়াৰত এইটো ৰিফেক্ট কৰিব। তো তোমালোকে সেই ভিডিঅ'টো চাই ল'বা, মই ডেছক্ৰিপশ্যনত ভিডিঅ'ৰ লিংকটো দি দিম। এতিয়া চাওক, প্ৰথম কথা যে তোমালোকৰ যিটো এক্সাম হৈ গ'ল, সেই এক্সামৰ দুদিন পিছৰ পৰাই তোমালোকৰ কপি চোৱা ষ্টাৰ্ট হৈ গৈছে, কপি চোৱা আৰম্ভ হৈ গৈছে। তো তেতিয়াহ'লে তোমালোকে চোৱা, যদি কপি চোৱা আৰম্ভ হৈ গৈছে তেতিয়াহ'লে তোমালোকে ডেফিনেটলি গম পাইছা যে তোমালোকৰ কেতিয়া ৰিজাল্টটো দিব, হয়নে? আৰু তোমালোকৰ যেনেকুৱা যোৱা বছৰ যেনেকুৱা তোমাৰ এক্সামৰ ৰিজাল্ট দিছিল, তোমাৰ 20 তাৰিখে ৰিজাল্ট দিছিল আৰু তোমালোকৰ কোনো ইনফৰমেশ্যন নিদিয়াকৈ হঠাতে 10টা বজাত ৰিজাল্ট দি দিছে। তোমালোকে মই স্ক্ৰীন এটাচ কৰি আছোঁ, তোমালোকে স্ক্ৰীনবোৰ চাই যাবা কেনেকৈ তোমালোকে মই এইবোৰ ক'ৰ পৰা কৈ আছোঁ। তো এই বছৰ তেনেকুৱা হোৱাৰ কোনো চান্স নাই। তোমালোকক যদি ৰিজাল্ট দিয়ে তোমালোকক ডেফিনেটলি তোমালোকক জনাব। আৰু চোৱা, তোমালোকৰ মেট্ৰিকৰ যিটো ৰিজাল্ট সেইটো কেতিয়া দিব, সেইটো মই সেইটোলৈ আহিছোঁ। তোমালোকৰ ৰিজাল্ট একেবাৰে ডেফিনেটলি তোমালোকৰ যিটো এপ্ৰিল মাহ আছে, সেই এপ্ৰিল মাহৰ তোমাৰ মোটামুটি তোমাৰ প্ৰথম উইক নহ'লে ছেকেণ্ড উইকৰ ভিতৰত তোমালোকে ৰিজাল্ট পাই যাবা। আৰু এইটো মই স্ক্ৰীন এটাচ কৰিছোঁ, তোমালোকে চাই লোৱা। ইয়াতে তোমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে বা যিটো তোমাৰ এপ আছে, আমাৰ সেৱা বৰ্ডৰ পৰা যিটো এপ দিছে, হয় না, শিক্ষা এপ, সেই শিক্ষা সেতু বা শিক্ষা এপত গ'লে তোমালোকে চোৱা, তলত ধুনীয়াকৈ লিখা আছে এইটো তোমাৰ কি কৰিব, কেতিয়া ৰিজাল্টটো দিব। তাতে লিখা আছে তোমাৰ চাবা, তাৰ তলত যদি আহা তোমালোকে, সেইটো মই স্ক্ৰীনশ্বট এটাচ কৰিছোঁ, তাৰ তলত তোমাৰ চাবা ধুনীয়াকৈ লিখা আছে যে তোমাৰ এনাউন্স টু বি চুন, মানে অতি সোনকালে তোমাৰ কি কৰিব, এইটো ৰিজাল্টটো দিব আৰু এপ্ৰিল মাহত। গতিকে তোমালোকে চিন্তা কৰাৰ কোনো দৰকাৰ নাই, তোমালোকে এই টাইমখিনি ইউটিলাইজ কৰা আৰু তোমালোকে ডেফিনেটলি ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰতে তোমালোকে ৰিজাল্ট পাই যাবা। তোমালোকে ভিডিঅ'টো সকলোলৈ শ্বেয়াৰ কৰা যাতে কোনেও মানে মিছগাইড নলয় বেলেগ বেলেগ ভিডিঅ'ৰ পৰা। আৰু তোমালোকে যদি প্ৰথমবাৰ চেনেলত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। সকলো ধৰণৰ শুদ্ধ ইনফৰমেশ্যন তোমালোকে মোৰ চেনেলতে পাই যাবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তো সকলোৰে বেষ্ট অফ লাক।